এগেইন যদি আপুনি কাৰোবাৰ পৰা পইচা পাবলগীয়া হৈ আছে, সেই মানুহজনৰ নামটো মনতে ৰাখি কিমানখিনি পাবলগীয়া আছে সেইখিনিও লগতে শুদ্ধ ইণ্টেনশ্যন, শুদ্ধ মনোভাৱেৰে তেওঁ যাতে আপোনাক হাঁহি মুখে পইচাটো ঘূৰাই দিয়ে সেইটো মনত ৰাখি থেংক ইউ ৰেকি, থেংক ইউ ইউনিভাৰ্ছ কৈ ৰাছ কাউণ্ট বুলি চাণ্টিং কৰিব। পাৱাৰফুল ছুইচ ৱৰ্ড ৰাছ কাউণ্ট। আৰু লগতে এঞ্জেল নাম্বাৰ 858টো লেফ্ট শ্ব'ল্ডাৰত ব্লু পেন নহ'লে স্কেটছ পেন, গ্ৰীণ স্কেটছ পেন এদি লিখিব। সদায় লিখি থাকিব যেতিয়ালৈ পইচাটো আপুনি নাপায়। আৰু মনত ইণ্টেনশ্যন ৰাখিব তেওঁ যাতে আপোনাক হাঁহি মুখে আপোনাৰ হাতত পইচাটো ঘূৰাই দিয়ে। ৰাছ কাউণ্ট বুলি ক'ব আৰু 858